নিশ্চিতভাৱে বিগত দুটা সপ্তাহত পেট্ৰল ডিজেলৰ যি মূল্য সেই মূল্য চাৰিবাৰকৈ ইতিমধ্যে বৃদ্ধি পাইছে আৰু শেহতীয়াভাৱে যদি চাই পেট্ৰলত আচলতে 2.61 আৰু ডিজেলত 2.71 বৃদ্ধি কৰা হৈছে। এই মুহূৰ্তত সামগ্ৰীৰ এটা পেট্ৰল পাম্পত মই উপস্থিত আছো। সামগ্ৰিক পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছো যে এই মুহূৰ্তৰ যদি নিৰিখ চাই তেতিয়াহ'লে আমি ক'ব লাগিব যে পেট্ৰলৰ এই মুহূৰ্তৰ মূল্য 106.50 আৰু সমান্তৰালভাৱে ডিজেলৰ যদি মূল্যৰ কথা ক'বলৈ যাওঁ 97.95 এই মুহূৰ্তত ডিজেলৰ মূল্য হৈছে। আৰু এই ধৰণে ক'ব লাগিব যে ৰাইজক যি মাধমাৰ সোধাই চৰকাৰখনে ইবাৰৰ পাছত সিবাৰ যি পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি কৰিছে সেই মূল্য বৃদ্ধিয়ে বাৰুকৈ জনতাক আচলতে কোঙা কৰি পেলোৱা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। আৰু তাৰ পৰিৱেশটো মই দেখুৱাইছো যে এই ধৰণে পেট্ৰল ডিপুসমূহত ৰাইজ আহি অস্বস্তিত পৰা দেখিবলৈ পোৱা গৈছে। মোৰ লগত কিছু সংখ্যক লোক উপস্থিত আছে। যিহেতু পেট্ৰল ডিজেলৰ মূল্য বিগত দুটা সপ্তাহত চাৰিবাৰকৈ বৃদ্ধি কৰা হ'ল। শেহতীয়াভাৱে যদি চাই 261 পইচা পেট্ৰলত আৰু 271 পইচা ডিজেলত বৃদ্ধি হৈছে। কি ক'ব এই মুহূৰ্তত? নিশ্চয়কৈ আজি পুৱাৰ পৰা আকৌ বাঢ়িল। এতিয়া তেল ভৰাবলৈ আহি পেলাই দেখিছো 106 টকা হৈ গ'ল পেট্ৰলৰ লিটাৰ 106.50। এনেকে হলে ৰাইজৰ বিশেষকৈ আমাৰ কমাৰ্চিয়েল যোনবিলাক ভেহিকেল আছে, আমাৰ যাত্ৰী অনা নিয়া কৰা যিসমূহ আমাৰ বাহন আছে তেওঁলোক বিপদত পৰিব। কাৰণ এটা নিৰ্ধাৰিত মূল্য হিচাপে তেওঁলোকে চলি থাকে। আৰু নিৰ্ধাৰিত মূল্য হিচাপে চলি থাকে। এতিয়া ঘপককৈ যিহেতু পেট্ৰলৰ লিটাৰত ভাড়া বৃদ্ধি হৈ গৈছে, নিমিলা অংক হৈ পৰিব মানে সকলো যে নিৰ্ধাৰিত যোনটো ভাড়া সেই ভাড়া মতে ৰাইজে দিবলৈ অধিক দিবলৈ ৰাইজে অমান্তি হব। তাৰ পৰা কাজিয়াৰ সূত্ৰপাত হব। এনেদৰে বিভিন্ন আমাৰ খাদ্য সামগ্ৰীৰ পৰা আদি কৰি সকলো পণ্য সামগ্ৰী দাম বাঢ়িব। ৰাইজ বিপদত পৰিব নিশ্চয়কৈ। আৰু ইয়াৰ ঘোৰ বিৰোধিতা কৰা উচিত। চৰকাৰখনলৈ আহ্বান, তেওঁলোকে অকমান ধ্যান দিয়ক, সুন্দৰকৈ এইখিনি চলাওক। সেইটোৱে পৰিৱেশটো দেখুৱাইছো যে মধ্যপ্ৰাচ্যৰ যি যুদ্ধ সেই যুদ্ধই বাৰুকৈ আচলতে ভাৰতক প্ৰভাৱিত কৰিছে, যাৰ ফলত পেট্ৰল ডিজেলৰ যি আকাশলংঘী মূল্য বৃদ্ধি সেই আকাশলংঘী মূল্য বৃদ্ধিৰ মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। যিহেতু বিগত দুটা সপ্তাহত চাৰিবাৰকৈ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে। আপুনি যিহেতু পেট্ৰল ডিপুৰ এগৰাকী কৰ্মচাৰী, ৰাইজে বিভিন্ন সময়ত ইয়ালৈ আহি অস্বস্তিত পৰা দেখিবলৈ পোৱা যায়। কিন্তু ৰাইজে কয় আৰু যে পেট্ৰলৰ দাম ইমান বাঢ়িব নালাগে। কিন্তু আমিতো এতিয়া কৰ্মচাৰী, গতিকে আমিতো ক'বলৈতো ওপৰত নাই। আপোনালোকে আহিছে, গম পাইছে গোটেইখিনি কথা। ৰাইজে মানে প্ৰতিটোজন ব্যক্তিয়ে হওক পেট্ৰলৰ দেখি মানে চৰকাৰখনৰ ওপৰত অলপ হেৰি কৰিছে আৰু যে চাব লাগে ইমান মাৰিলে আমি কেনেকে চলিম, বা ৰাইজ জেনেৰেল মানুহ কেনেকে চলিব, সাধাৰণ মানুহ কেনেকে চলিব, সেইবিলাকৰ ওপৰত পদক্ষেপ কৰে। তেতিয়া আমি ক'বলৈ বাধ্য আৰু যে আমি কি কৰিম। মানুহ বিলাকে আছে, তেওঁলোকে যি কৰিব সেয়াই আমি। এটা পেট্ৰল ডিপুৰ কৰ্মচাৰী হোৱাৰ উপৰিও এগৰাকী আপুনি সাধাৰণ জনতা, আপুনি যিহেতু এখন বাহন লৈ অহা যোৱা কৰিব লাগে, আপোনাৰো যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। নিশ্চয়। আমি যে পেট্ৰল ডিপত কাম কৰিলো বুলি যে আমি পেট্ৰল ফ্ৰী পাম বা পেট্ৰল আমাৰ সমস্যা নহয়, সমস্যা আমাৰো আছে। গতিকে আমিও তেনেকে ধৰক যেনেকে পাব্লিকে অসুবিধা পাইছে, আমিও তেনেকে অসুবিধা পাওঁ, সন্মুখীন হবলগীয়া হয়। নিশ্চিতভাৱে সেইদৰে এই মুহূৰ্তত পেট্ৰল ডিপুসমূহৰ ৰাইজৰ মাজত যি হাহাকাৰ পৰিস্থিতি, সেই হাহাকাৰ পৰিস্থিতি এই মুহূৰ্তত সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ পৰিৱেশটো দেখুৱাইছো যে মধ্যপ্ৰাচ্যৰ যিখন যুদ্ধ, সেই যুদ্ধখনে ভাৰতক বাৰুকৈ প্ৰভাৱিত কৰিছে। এই কাৰণে উল্লেখ কৰিছো যে বিগত দুটা সপ্তাহত জনতাৰ মূৰত মাধমাৰ সোধাই চাৰিবাৰকৈ যি পেট্ৰল ডিজেলৰ মূল্য, সেই মূল্য বৃদ্ধি কৰা হৈছে, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া সাধাৰণ জনতাই দুৰ্ভোগ ভুগিবলগীয়া এক পৰিৱেশৰ এই মুহূৰ্তত সৃষ্টি হৈছে।